কালি বন্তি দুগৰাকীয়ে মেছেজ কৰি থৈছে বা আমি লাইভত আহিলে মানে কিয় মানুহে জইন নকৰে। আচলতে মই আপোনালোকক তাকে ক'ব বিচাৰিছোঁ যে আপোনালোকে লাইভত আহিলে সকলো যিমান পাৰে কমেণ্টবিলাক পঢ়িবলৈ চেষ্টা কৰিব আৰু আপোনালোকে পঢ়ি দিব। কিছুমানে কি কৰে মানে মই বহুত মানুহক লগ পাইছোঁ লাইভত আহি কিনি কমেণ্টবিলাক নপঢ়ে আৰু কমেণ্টবিলাক নপঢ়াকৈ লাহেকৈ এনেকৈ কৰি কিনি জুমি চাই থাকে। এইটো নহয়, আপুনি আপোনাক যেতিয়া মানুহে কমেণ্ট দিব কমেণ্টবিলাক পঢ়িব। আমুকে আমুকটো দিছে বা আমুকে হাই গুড মৰ্ণিং এইবিলাক দিছে, আপোনালোকে এনেকৈ মানে পঢ়িব লাগিব কমেণ্টটো। আৰু কমেণ্ট নপঢ়াকৈ আপোনালোকে লাইভত আহিলে মানে কোনো জইন নকৰে। আৰু লাইভ আহিলেহে আপোনালোকে লাইভ আহোঁতে আপোনালোকে কমেণ্টটো পঢ়িলেহে বহুত মানুহ আহিব। আপোনালোকে আৰু কিছুমান কথাবিলাক নজনা কথাবিলাক সুধিবও পাৰিব। আৰু যদিহে আপোনালোকে নজনা কথাবিলাক নেজানিলেও বুজাই দিব নোৱাৰিলেও দাদা মোকো অকণমান আগুৱাই নিয়ক বা আপোনালোকে এইটো ক'ব পাৰিব আৰু ক'ব পাৰিব যে মই কিছুমান কথা জনা নাই, আপোনালোকে অলপমান কৈ দিব নেকি, সেই বুলি আপোনালোকে ক'ব। কিছুমান মানুহ বহুতকে দেখিছোঁ মানে আমাৰ মহিলাসকলে প্ৰায় এনেকৈ হয়, যেতিয়া মানে লাইভত আহে মানে জুমি চাই থাকে কিন্তু কমেণ্টবিলাক নপঢ়ে। সেইদিনাখনো মানে বা এগৰাকীৰ লগত মই লাইভটো শ্বেয়াৰ কৰি কিনি জইন কৰিছোঁ, কিন্তু মই কমেণ্ট 10টামান দিলোঁ, এটা কমেণ্ট নপঢ়িলে। এনেকৈ যদি আপোনালোকে কৰে তেতিয়া আপোনালোকক কোনোৱে মানে লাইভত জইন নকৰে আৰু আপোনালোকৰ লাইভটো শ্বেয়াৰ নকৰে আৰু আপোনালোকৰ লাইভবিলাক কোনোৱে মানে জইন নকৰিব, লাইক কমেণ্ট নকৰিব। আপোনালোকে চেষ্টা কৰিব লাগিব আৰু কিছুমান বস্তু আপোনালোকে জানিব আৰু লাইভত আহিলে কি কৰিব লাগে অলপমান নীতি নিয়মবিলাক জানিব লাগিব। আপোনালোকে নীতি নিয়মবিলাক জানিলেহে মানুহে বহুত ফ'ল' কৰিব আৰু আপোনালোকে বন্ধুত্ব বনাব জানিব লাগিব। বন্ধুত্বটো আপোনালোকে বনাব জানিলেহে তেতিয়াহে আপোনালোকৰ লগত সকলোৱে জইন কৰিব। আৰু আপোনালোকে যদি কিছুমান মানুহক যদি এক্টিভ ফলোৱাৰ্ছ যদি হৈও আপোনালোকে যদি ফ'ল' কৰি আনফ'ল' কৰি দিয়ে তেতিয়া আপোনালোকৰ কেতিয়াও বন্ধুত্ব নেবাঢ়ে। আৰু লাইভত আহিলে অলপমান আপোনালোকে কিছুমান কথা ফ'ল' কৰিব আৰু ফ'ল' কৰি কিনি কমেণ্টবিলাক পঢ়িবলৈ চেষ্টা কৰিব। ইমানেই আজিলৈ ভিডিঅ'টো, ধন্যবাদ।